এটা মস্ত হাতীয়ে পুখুৰীত গা ধুই অতি আনন্দ মনেৰে ঘৰৰ ফালে গৈ আছিল। তেনেতে সন্মুখৰ পৰা এটা গাহৰি অহা দেখি হাতীটোৱে নিজৰ বাট সলাই দিলে। গাহৰিটোৱে মনতে বৰ ফূৰ্তি পালে। সি ভাবিলে, বাহ, ইমান বিয়াগুম হাতীটোৱেও মোক দেখি ভয় কৰে। সি এই কথাটো গৈ আন গাহৰিবিলাকক ক'লে আৰু লাহে লাহে গোটেই হাবিত এই খবৰটো বিয়পি পৰিল। বৰ আচৰিত হৈ হাবিৰ বাকী হাতীবোৰে সেই হাতীটোক সুধিলেহি, কথাটো সঁচা নেকি? হাতীটোৱে ক'লে, হয়, কথাটো একেবাৰেই সঁচা। মই পুখুৰীত গা ধুই পৰিষ্কাৰ হৈ আহি আছিলোঁ। সেই সময়তে সন্মুখৰ পৰা বোকাৰে লুতুৰি পুতুৰি হৈ গাহৰিটো আহি আছিল। যদি মই তাৰ বাটেৰেই গ'লোহেঁতেন তেন্তে মোৰ গাটো বহুত বোকা লাগিলহেঁতেন আৰু মই আকৌ লেতেৰা হৈ পৰিলোহেঁতেন। সেইবাবেই মই তাক দেখি নিজৰ বাট সলাই দিলোঁ। ঠিক সেইদৰে আমাৰ জীৱনতো এনেকুৱা বহুত নিগেটিভ ব্যক্তি বা নিগেটিভ চিন্তাৰ সন্মুখীন হ'বলগীয়া হয়। তেতিয়া সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি তেওঁলোকক গুৰুত্ব দি নিজৰ সময় আৰু মন বেয়া কৰিম নে তেওঁলোকক ইগনৰ কৰি নিজৰ বাটত আগবাঢ়ি যাম। ঠিক যেনেদৰে এটা সৰু নেতিবাচক চিন্তাই আপোনাৰ গোটেই দিনটো নষ্ট কৰিব পাৰে, ঠিক তেনেদৰে এটা পজিটিভ চিন্তাই আপোনাৰ গোটেই দিনটো ধুনীয়াও কৰি তুলিব পাৰে। অসৎ সংগৰ পৰা আপুনি যিমান আঁতৰি থাকিব সিমানেই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে মংগল।